আপোনালোকে কোনে কোনে বিচাৰে যে আপোনাৰ সন্তানটিয়ে নিজে নিজে কিতাপৰ ওচৰলৈকে যাওক তো মই এনেকুৱা এটা টিপছ দিব পাৰিম যিটো ক'লে আপোনালোকৰ সন্তান নিজে নিজে কিতাপৰ ওচৰলৈকে যাব কাক কাক লাগে টিপছটো ওকে তাৰ আগত এটা প্ৰশ্ন সুধিল কাৰ কাৰ ঘৰত শাহুমা আছে আৰু কোনে কোনে শাহুমাক বৰ ভাল পায় এইটো মিছা কথা মানি ল'ব নোৱাৰি সঁচাকৈ ভাল পায় মই কি সুধিছোঁ বুজিব যে আপোনালোকক মই স্পেচিয়েলি মেডামখিনিক কৈ আছোঁ আপোনালোকক যেতিয়া এখন ঘৰত বিয়া পাতি লৈ যোৱা গৈছিল তেতিয়া আপোনালোকৰ এটা বস্তু কনফাৰ্ম আছিল ন যে শাহুমাৰ যিটো চাকৰি আৰু তো শাহুমাৰ ৰিটায়াৰমেণ্ট হ'ল আৰু সেইটো চাকৰিত আপোনাক এপইণ্ট কৰা গৈছে তো ঘৰখনৰ এতিয়া যিমান দায়িত্ব এতিয়া আপোনালোকৰ ওপৰত শাহুমাৰ ৰিটায়াৰমেণ্ট হ'ল কিন্তু মই মেডামখিনিক সুধিছোঁ পেৰেণ্টছখিনি মাকখিনিক সুধিছোঁ একদম জেনুইনলি ক'বচোন এইখিনি কথা বুজি পোৱাৰ পাছতো যেতিয়া এনেকুৱা হয় যে আপুনি পাকঘৰত কিবা কাম কৰি আছে আৰু শাহুমা সুস্থ হৈ আছে কাম কৰিব পৰাকৈ কিন্তু তেওঁ কাম কৰা নাই কাষৰ ৰুম এটাত বেলেগৰ লগত বৰ হাঁহি হাঁহি কথা পাতি আছে অলপ মনটো তেনেকুৱা লাগে ন যে গোটেইখিনি খানা ময়ে বনালোহেঁতেন কাজ শাহুমায়ে চব্জিখিনি কুটি দিলেহেঁতেন লাগে ন আমাৰ সন্তানৰো তেনেকুৱা অনুভৱ হয় যেতিয়া আমি তেওঁলোকক এটা ৰুমত পঢ়িব দি আন এটা ৰুমত ধুনীয়াকৈ টিভি চাই থাকোঁ কাৰণ আমিতো সন্তানক বৰকৈ শিকাওঁ যে ভালকৈ পঢ়িবা ডাঙৰ মানুহ হ'ব পাৰিবা ভালকৈ পঢ়িবা ধনী মানুহ হ'ব পাৰিবা ভালকৈ পঢ়িবা ডাঙৰ ঘৰ ডাঙৰ গাড়ী কিনিব পাৰিবা তো সন্তানেও মনে মনে ভাবে যদি জানাই তুমি কিয় নপঢ়া তো যদি আপুনি বিচাৰিছে যে আপোনাৰ সন্তানে 6 বজাৰ পৰা 8 বজালৈকে নিজে নিজে কিতাপৰ ওচৰত যাওক তেতিয়াহ'লে 6 বজাৰ পৰা 8 বজালৈকে যদি আপুনি ঘৰত থাকে আপুনিও এখন কিতাপ লৈ বহি যাব আমি পেৰেণ্টিং শিকোঁতে মিৰৰিং ইফেক্ট বুলি কওঁ এইটোক যে আমি যি কৰোঁ সন্তানে সেইটো দেখি দেখি শিকে আমি যি কওঁ সন্তানে সেইটো কেতিয়াও নকৰে আমি যিটো কৰোঁ সন্তানে সেইটোকে কৰে সেইকাৰণে 6 বজাৰ পৰা 8 বজালৈকে আপোনালোকে এখন কিতাপৰ ওচৰত বহি যাওক দেখিব সন্তানো অট'মেটিকেলি কিতাপৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈছে মইতো আজিকালি কিছুমান মাকক আৰু এটা ইউনিক ষ্টাইল দেখোঁ কিছুমান মাকে পঢ়ায় ঐ ভালকৈ পঢ় ঐ ভালকৈ নপঢ় কিয় ঐ পঢ় পৰীক্ষা আহিছে এইপিনে মোবাইলত চাদৰ মেখেলা চাই থাকে লাইভ ইফালে সন্তানক কৈ থাকে পঢ় এই বাচ্চাকেইটা সৰু সৰু বাচ্চাকেইটাই পুৰা ফিল কৰিছে হয় ন তো মই এতিয়া বাচ্চা পাৰ্টিক কৈ আছো তোমালোকে যেতিয়া কিতাপ পঢ়িব বহিবা মাহঁতকো লগত লৈ যাবা বোলে তোমালোকেও পঢ়া হ'ব এতিয়াৰ পৰা যিমান সময় তোমালোকে পঢ়িবা মা দেউতাকো সিমান সময় পঢ়িব ক'বা কাৰণ পঢ়িলে ডাঙৰ মানুহ হ'ব পাৰি তো আমি সন্তানো ডাঙৰ মানুহ হ'ব লাগিব মা দেউতাও ডাঙৰ মানুহ হ'ব লাগিব তো এতিয়াৰ পৰা উল্টা হ'ব এতিয়াৰ পৰা আমি মাক দেউতাকে সন্তানক পঢ়াৰ কথা নকওঁ সন্তানে এতিয়া মাক দেউতাকক পঢ়াৰ কথা ক'ব আপোনালোকে 3 মাহ মোৰ এই টেকনিকটো এপ্লাই কৰি চাওক 2 ঘণ্টা আপোনালোকে নিজে পঢ়া আৰম্ভ কৰক আপুনি গম পাব যে সন্তান কেনেকৈ সলনি হয় আৰু 2 ঘণ্টা কিতাপ পঢ়াৰ কাৰণে আপোনাৰ কোনো ক্ষয় নাযায় আপুনি আপডেট হ'ব যেতিয়া আপোনাৰ সন্তান ডেভেলপ হ'ব নহয় আপুনি তেওঁলোকৰ লগত লেভেল মিলাব পাৰিব নহ'লে জেনেৰেশ্যন গেপ আহি যাব তো অকণমান সময় ওলাওক নিজেও পঢ়ক সন্তানকো পঢ়াওক আৰু এখন সুস্থ সবল অসম গঢ়াৰ কাৰণে অলপ অলপ অৰিহণা সকলে দিয়ক সকলোখিনি অৰিহণা কেৱল এঞ্জেল ইংলিছ স্কুলে দিব নোৱাৰে কিছু অৰিহণা আপোনালোকেও দিব লাগিব এইখন স্কুলে হাত আগবঢ়াইছে আপোনালোকৰ সন্তানৰ ভৱিষ্যতটো গঢ়াৰ কাৰণে এওঁলোকৰ হাতত হাত থৈ আপোনালোকে ছাপোৰ্ট কৰি যাওক মোৰ বিশ্বাস আছে যে এইখন স্কুলে আপোনালোকৰ সন্তানক একোজন তাৰকা বনাব পাৰিব
মাত্ৰ অকণমান আপোনালোকৰ ঘৰৰ ছাপোৰ্ট লাগে, অকণমান আপোনালোকৰ ছাপোৰ্ট লাগে। এখন স্কুলে গোটেই জগতখনক ঠিক কৰিব নোৱাৰে, কিন্তু পিতৃ মাতৃসকলে যদি স্কুলক ছাপোৰ্ট কৰে তেতিয়া স্কুলখনে বহুত কিবা কৰি দেখাব পাৰিব। হয় ছাৰ? চ' মই স্কুলৰ বিভাগতো আপোনালোকক ৰিকুৱেষ্ট কৰিম যে অকণমান স্কুলখনক ছাপোৰ্ট কৰক আপোনালোকৰ সন্তানটিক আগবঢ়াই নিয়াত। তো এইটোৱে বাক্য যে স্কুলক সহায় কৰক যাতে তেওঁলোকে আপোনাক সহায় কৰিব পাৰে। অকণমান টিচাৰৰ লগত সময় কটাওক, অকণমান টিচাৰে আপোনালোকক কি ক'ব বিচাৰিছে সেইখিনি বস্তু বুজক, আপোনালোকৰ মনত কি আছে সেইখিনিও শিক্ষকসকলক বুজাওক, আৰু একেলগে মিলিজুলি পেলাই আগবাঢ়ক। মই এটা বস্তু বিশ্বাস কৰোঁ যে টুগেডাৰ উই কেন। আমি মিলিজুলি জগত জিনিব পাৰিম, আমি মিলিজুলি আমাৰ সন্তানক একোজন যোদ্ধা বনাব পাৰিম, আমি মিলিজুলি আমাৰ সন্তানক অসমৰ এজন গৌৰৱ বনাব পাৰিম। থেংক ইউ ছ' মাছ।